বতৰত গছৰ গুৰিত পানী দিয়াৰ এক সহজ পদ্ধতি দেখুওৱা। ইয়াৰ কাৰণে আমাক লাগিব পানীৰ বটল আৰু ৰছী আৰু বেজী। প্ৰথমতে আমি বটলত পানী ভৰাই লম। এতিয়া আমি খোপা টানকে মাৰি লম। এনেকৈ আমি গছৰ বান্ধি বেজীয়েদি ফুটা কৰি লম। ইয়াৰ পিছত আমি দেখিবলৈ পাম যে বটলৰ ফুটাইদি পানী বন্ধ হৈছে। যেতিয়া আমি খোপাডাল ঢিলা কৰিম তেতিয়া টুপটুপে পানী পৰিবলৈ ধৰিব। ইয়াৰ ফলত আমি গছৰ গুৰিত এসপ্তাহমান পানী দিব পাৰোঁ, যাৰ ফলত গছজোপা সজীৱ হৈ থাকিব। ধন্যবাদ।